তোমালোকক মই আজি দশম শ্ৰেণীৰ অনুশীলনী 5.2 অনুশীলনী 5.2 কেইটামান অংক কৈ দিম তোমালোকে অংককেইটা ভালকৈ চাবা ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা গতিকে মই পাঠটোলৈ যাওঁ ইয়াত চোৱা অনুশীলনী 5.2 কেইটামান অংক মই দি দিছোঁ তিনিটা অংক 6 7 8 এই অংকটা ভালকৈ তোমালোকে মন দি চাবা ইয়াত চোৱা 11 সলিউশন 6 6টো চোৱা 6টো চাবা ইয়াত 11 8 5 2 এটা তোমালোকক সমান্তৰাল প্ৰগতি দিয়া আছে এই প্ৰগতিটোৰ তোমালোকে চোৱা এই প্ৰগতিটোৰ -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰে নে তাৰ মানে ইয়াত যেনেকৈ এক নম্বৰ পদটো a1 দুই নম্বৰটো a2 তিন নম্বৰটো a3 এইবিলাক একটা পদ আছিলে a1 a2 a3 a4 এটা পদ আছিলে তেতিয়া আমাক সুধিছে -150 টো ইয়াৰ কোনোবা এটা সংখ্যা পদ হ'ব পাৰে তাৰ মানে ইয়াত 150 টো আহি যাব পাৰে 150 টো এনেকৈ -150 এইটো কোনটো সংখ্যা হ'ব পাৰে তাৰ মানে কোনটো পদৰ আমি n ধৰিম এই সংখ্যাটো হ'ব গতিকে তোমালোকে ভালকৈ মন কৰিবা যে -150 টো এই শ্ৰেণীটোৰ এই সমান্তৰাল শ্ৰেণীটোৰ এটা পদ হ'ব পাৰে নে সেইটোহে সুধিছে যে আমি পৰীক্ষা কৰিবলৈ পাৰে নোৱাৰে তে আমাৰ কি কি দিয়া আছে আমি ফাৰ্স্ট লিখি লম যে আমাক কি দিয়া আছে ইয়াত তোমালোকে চোৱা যে এই কোৱেশ্চনটোত আমাক দিয়া আছে a মানে 11 d মানে সাধাৰণতৰ d আমি উলিয়াব লাগিব d মানে কিমান হ'ব 8 তে -3 হ'ব এইটো আমি বুজি পালো ইয়াৰ পিছত আমি ধৰিলো এইটো -150 ধৰা হ'ল nতম পদটো যে সমান্তৰ প্ৰগতিটোৰ nতম পদ -150 গতিকে আমি কেই নম্বৰত যাব -150 টো কেই নম্বৰ পদত হ'ব সেইটো আমি নাজানো কাৰণে nতম পদটোৱে -150 ধৰি লৈছো তাৰপিছত যে আমাৰ an অৰ্থাৎ an মানে আমাৰ 150 -150 এটা an ৰ সূত্ৰটো তোমালোকে জানা a প্লাস d 150 a মানে তোমালোকে বহাব পাৰা 11 n মানে তোমালোকে কি লিখিব পাৰিবা তোমালোকে ওলাব লাগিব n টো পদৰ সংখ্যা কেই নম্বৰ আছে d মানে -3 বহাই দিয়া -150 ইয়াত তোমালোকে পূৰণ কৰি যোৱা ইয়াতে প্লাস a মানে -3n হ'ব মাইনাস মানে +3 হ'ব -150 এতিয়া ইয়াত -3n 14 150
গতিকে তোমালোকে 14টো ইফালে লৈ যোৱা -14 হ'ব মাইনাছ 3n মাইনাছ হ'ব এইটো 164 মাইনাছ মাইনাছ দুফালে কি হৈ যাব উঠি যাব 164 এটাকে n = 164/3 তিনিৰে এইটো ডিভাইড কৰিব নোৱাৰি ইয়াতে ফ্ৰেকশন থাকি গ'ল এতিয়া ইয়াতে তোমালোকে মন কৰা যে n টো কেতিয়াও এটা ভগ্নাংশ হ'ব নোৱাৰে n টো নিগেটিভ হ'ব নোৱাৰে কাৰণ ই এটা সংখ্যা হে পদ সংখ্যাবিলাক এনেকৈ যায় 1 2 3 এইটো একম 1 2 3 4 5 এনেকৈ গৈ থাকে গতিকে এইবিলাক স্বাভাৱিক সংখ্যা হ'লেও হ'ব কিন্তু n টো স্বাভাৱিক সংখ্যা নহয় কিন্তু n টো আমি স্বাভাৱিক সংখ্যা হ'ব লাগে কিন্তু n টো স্বাভাৱিক সংখ্যা হ'ব লাগিব বা তোমালোকে লিখিব পাৰা n টো আমাৰ কি হ'ব পাৰে ধনাত্মক অখণ্ড সংখ্যাবিলাক হ'ব পাৰে তোমালোকে এইটো চোৱা এইটো আমাৰ সংখ্যা ৰেখাত পাইছে তোমালোকে 0 এইফালে পজিটিভ 1 2 3 এইফালে নিগেটিভ -1 -2 এইটো গতিকে ইয়াতে তোমালোকে লক্ষ্য কৰা আমাৰ এইখিনিৰ পৰা হ'ব নোৱাৰে আমাৰ এইখিনিৰ পৰা হ'ব গতিকে এইবিলাক কি হয় আমাৰ ধনাত্মক অখণ্ড সংখ্যাবিলাক তাতকৈ আমি এইটো লিখা ভাল হ'ব কিন্তু n টো স্বাভাৱিক সংখ্যা হ'ব লাগিব আমাৰ n টো স্বাভাৱিক হ'ব লাগিব সেয়েহে আমাৰ নহ'ল এইটো কিন্তু n টো স্বাভাৱিক সংখ্যা হ'ব লাগিব কিন্তু n টো স্বাভাৱিক সংখ্যা নহ'ল সেয়েহে আমাৰ কি হ'ব -150 সংখ্যাটো কোনো এটা সেয়ে -150 প্ৰদত্ত সমান্তৰাল শ্ৰেণীটোৰ গতিকে সেয়েহে -150 সংখ্যাটো প্ৰদত্ত সমান্তৰ প্ৰগতিটোৰ এটা কি হ'বনে আমাৰ পদ হ'ব নোৱাৰে গতিকে তোমালোকে বুজি পালা নিশ্চয় ইয়াত দেখিবা যে এইটো দিছে আমাৰ এটা সমান্তৰ প্ৰগতি গতিকে সমান্তৰ প্ৰগতিৰ প্ৰথম পদটো উলিয়ালে বা a11 হ'ব আৰু সাধাৰণতে d -3 উলিয়ালে বা আমি ধৰি লওঁ যে ধৰা হ'ল সমান্তৰ প্ৰগতি nতম পদটো -150 আছে -150 হ'ব নে নহয় তাক পৰীক্ষা কৰিব লাগিব গতিকে আমি n মানে 150 লিখিলোঁ ইয়াৰ পৰা আমি n ৰ মানটো উলিয়াই দিলোঁ n ৰ মানটো উলিয়াওঁতে আমি দেখা গ'ল যে সেই n ৰ মানটো কিন্তু এটা ভগ্নাংশহে ওলাল কি কেতিয়াও ভগ্নাংশ হ'ব নোৱাৰে n টো সদায় স্বাভাৱিক সংখ্যা হ'ব লাগিব গতিকে আমাৰ ইয়াত কিন্তু n টো স্বাভাৱিক সংখ্যা বাৰ হ'ব লাগিব সদায় স্বাভাৱিক সংখ্যা হ'ব লাগিব কিন্তু আমাৰ স্বাভাৱিক সংখ্যা নহ'ল n টো স্বাভাৱিক সংখ্যা নহয় ইয়াত স্বাভাৱিক সংখ্যা নহয় তাৰমানে n নট একচুৱেলি আমি যদি লিখোঁ n টো স্বাভাৱিক সংখ্যা নহয় ইয়াত n টো স্বাভাৱিক সংখ্যা নহয় n টো স্বাভাৱিক সংখ্যা নহয় গতিকে সেয়েহে কি হ'ব আমাৰ -150 টো প্ৰদত্ত সমান্তৰ প্ৰগতিটোৰ এটা পদ হ'ব নোৱাৰে গতিকে এই কেতিয়াও পদ হ'ব নোৱাৰে এতিয়া 2 নম্বৰটো চাবা এতিয়া তোমাৰ 2 নম্বৰটো চাবা এতিয়া আমি 2 নম্বৰটো চাওঁ
2 নম্বৰটো আমাৰ নেক্সটটো 7 7টো আছে আমি 7টো চাওঁ 7 নম্বৰটো কি আছে এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম পদটো 73 মই ৰঙত মাৰি থোৱা আছে বুজিবলৈ সহজ হ'ব আৰু 31তম পদটো উলাব লাগে গতিকে আমি প্ৰথমতে এটা সমান্তৰ প্ৰগতিৰ এনেকৈ থাকিলে আমি প্ৰথম পদ আৰু সাধাৰণ ধৰি লম ধৰা হ'ল সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ ই আৰু সাধাৰণতৰ ডি এটা ধৰিলো ধৰা হ'ল সমান্তৰ প্ৰগতিটো প্ৰথম পদ এ সাধাৰণতৰ ডি প্ৰথম প্ৰশ্নমতে কি আছে প্ৰথম প্ৰশ্নমতে প্ৰথম প্ৰশ্নমতে কি আছে প্ৰথম প্ৰশ্নমতে দিছে যে 11তম পদটো 38 11 বুলি ক'লে সদায় তুমি কি লিখিবা a প্লাস 10d এক কমা দিবা 10d ইজিকেল দিয়া আছে 38 এটি এক নম্বৰ লগা ঠিক তেনে দ্বিতীয় প্ৰশ্নমতে কি কৈছে দ্বিতীয় প্ৰশ্নমতে কৈছে তোমাক যে 16তম 16 বুলি ক'লে কি লিখিবা 15 কিমান আছে 73 2 নম্বৰ গতিকে এইটো তোমালোকে বুজি পাইছে এতিয়া তোমালোকে কি কৰিবা যে আমি যে প্ৰথম যে সমীকৰণ সমাধান কৰিছিলো ঠিক সেই নিয়মত কৰি যাবা 1 নং আমি 2 নম্বৰ পৰা যদি 1 নং বিয়োগ কৰো তেতিয়া আমি ডিৰ মান পাম আৰু ডিৰ মান 1 নংত বহালে আমি এৰ মান পাম ঠিক এ আৰু ডিৰ মানটো ওলাব পাৰিলে আমাৰ 31তম পদটো ওলাই যাব গতিকে 2 নংৰ পৰা ঠিক 2 নং বিয়োগ 1 নং তে 2 নংটো আছিলে ইফালে লেফট সাইডটো লবা এ বিয়োগ এ2 ইফালে রাইট সাইড 73 আছিল বিয়োগ 38 তে ইয়াত a plus 15d minus a minus 10d ইয়াত আহি গ'ল to বিয়োগ কৰি দিয়া ইয়াত হ'ব 35 13 35 তে প্লাস a minus a গ'ল ইয়াত বিয়োগ কৰি দিয়া 5d হ'ব 15 পৰা 10d বিয়োগ কৰি দিয়া 5d হ'ল তে d ভ্যালু ওলাই গ'ল 7 আমাৰ d ভ্যালু 7 ওলাল গতিকে আমি এতিয়া d মানটো ক'ত বহাই দিম 1 নংত বহাই দিম d মান 1 নংত বহাই 1 নংত বহাই দিম 1 নং দিয়া আছে a plus 10d is equal to 38 ইয়াৰ মান আছে 7 38 তো 70 হ'ল 38 ইয়াৰ পৰা a মানটো ওলাই যাব a মানে কি হ'ব এতিয়া ইনে কৈ দিছো a 38 minus 70 গতিকে বিয়োগ কৰি দিয়া
গতিকে আমাৰ 30 মাইনাছ 32 হ'ব মাইনাছ 32 10 সৰি মাইনাছ 32 গতিকে তোমালোকৰ এৰ ভ্যালু পালা ডি ভ্যালু পালা এ আৰু ডি ভ্যালু পোৱাৰ পিছত তোমালোকৰ অংকটো কৰাত একেবাৰে অসুবিধা নাই এতিয়া আৰু এটা তোমালোকক কি লাগে আমাক লাগে এটা 31 তম পদ গতিকে তোমালোকে জানা যে a n is equal to a এইটো তোমালোক সূত্ৰ পাইছা গতিকে 31 তম পদ লাগিলে n আমাৰ নাম্বাৰ অফ পদৰ সংখ্যা কিমান 31 তাই 31 লিখি দিবা a মানে কি পাইছা a মানে তোমালোক 30 মাইনাছ 32 মাইনাছ 32 বহাই দিলা n মানে কি হ'ব 31 মাইনাছ 1 d মানে কি পাইছা d মানে 7 বহাই দিয়া ইয়াত ওলাই গ'ল 32 ইয়াত প্লাছ 30 into 7 গতিকে তোমালোকে কিমান এইটো ওলাই গ'ল বিয়োগ কৰি দিয়া 210 আৰু বিয়োগ 32 গতিকে এইফালে 8 এইফালে 0 7 7 1 178 গতিকে 178 গতিকে 31 তম পদটো হ'ব তোমালোকৰ লিখি দিবা 31 তম পদটো হ'ব 178 এটাকে 31 তম পদটো হ'ব 178 এইটো এনসাৰ গতিকে নিশ্চয় বুজি পাইছা অংকটো অসুবিধা নাই এতিয়া তোমালোকে আৰু এটা অংক আছে এইটো অংক মই দেখুৱাই দিছো এইটো অংক 8 নম্বৰ ধৰা ইয়াত চোৱা এটা সমান্তৰ গতিৰ 50টা পদ আছে পদৰ সংখ্যা তোমাৰ কেইটা আছে 50টা আছে গতিকে মুঠ বা পদৰ সংখ্যা ইয়াত সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ এ ধৰিবা ধৰো সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি ইয়াত কি দিয়া আছে চোৱা তৃতীয় পদটো 12 শেষ পদ 106 এটা কথা মন কৰিবা ইয়াত প্ৰথম প্ৰশ্ন মতে তৃতীয় পদ বুলি ক'লে আমাৰ a প্লাছ কি হ'ব 2d হ'ব এইটো ভালকৈ মন ৰাখিবা সমান কি হ'ব 12 এই এক নম্বৰ ধৰিলা আকৌ দ্বিতীয় প্ৰশ্ন মতে দ্বিতীয় প্ৰশ্নৰ কি কৈছে শেষ পদ মানে 50টা পদ আছে ইয়াত এইটো কথা মন কৰিবা 50টা পদ থকা মানে শেষ পদটো লাগে শেষ পদ তোমাৰ কি হ'ব এটা কমি যাব আমাৰ 50টা আছে নহয় 49 লিখিবা সমান কিমান হ'ব 106 ইয়াৰ পৰা তোমালোকে a আৰু d মানটো আগৰ অংকৰ তুলনাত সম্পূৰ্ণ একে এইটো অংকৰ সম্পূৰ্ণ একে এতিয়া তোমালোকে যদি a মান আৰু d মান উলাই যোৱা তোমালোকে নিজে 29 তম পদটো উলিয়াব পাৰিবা গতিকে তোমালোকে এনেকৈ লিখিবা ধৰ 2 নংৰ পৰা আগৰ নিচিনা কৰা 2 নংৰ পৰা 2 নং বিয়োগ তুমি 1 নং কৰা a 49d বিয়োগ এখিনি 106 মাইনাছ 12 ইয়াত
A 49D minus A minus twice D. ইফালে তোমালোকে বিয়োগ কৰি দিয়া, বিয়োগ কৰিলে হ'ব 94 হ'ব 94 4 5 6 9 10 94 হ'ব। এতিয়া এইটো তোমালোকে প্লাছ মাইনাছ কেঞ্চেল কৰি দিয়া, ইয়াত 47 হ'ব, ডি হ'ব, ইয়াত 94, ইয়াত ডি ভেলুটো ওলাই ল'ব দিবা। ডি মানে কি হ'ব 94/47, তোমালোকে দুবাৰ দিয়া, দুবাৰ দিলে হৈ যাব 8 9 10 ডি ভেলু। এতিয়া ডিৰ মান ক'ত বহাই দিয়া, 1 নঙত বহাই দিয়া। ডিৰ মান 1 নঙত বহাই দিয়া, 1 নঙত বহুৱাই। 1 নংটো আমাৰ দিয়া আছিলে এ, 1 নংটো আছিলে এইটো এ প্লাছ টুৱাইচ ডি সমান আছিল 12। এ ভেলুটো ওলাই যাব, এটা হ'ব 2। এ 4 8, গতিকে তোমালোকৰ এই ডি ভেলুটো ওলাই গ'ল। এতিয়া এ ভেলুটো ওলাই গ'ল। এতিয়া তোমালোকে এ প্লাছ এন মাইনাছ ওৱান গ'লো, আমাৰ 29তম পদটো লাগে, গতিকে ইয়াত এ 29 হ'ব 29তম পদ। গতিকে আমাৰ এ মানে কিমান আছিলে, আমাৰ এ মানে আছিলে 8, 8 বহাই দিয়া। এন মানে 29 বিয়োগ 1, আৰু ডি মানে আমাৰ আছিলে 2 আছিল, 2 বহাই দিয়া। 8 প্লাছ 28 ইনটু 2, 8 প্লাছ 16 1 5, যোগ কৰি দিয়া 64। এটাকে 29তম পদটো হ'ব 64, এইটো এনচাৰ হ'ব। গতিকে তোমালোকৰ এনচাৰ 64 হ'ব। ইয়াতে নিশ্চয় অংকটো বুজি পাইছা। গতিকে 29তম পদটো হ'ব 64। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো ভিডিঅ' ভালকৈ চাবা। আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ।